ফাইনালি আহি গ'ল অতি ভাল খবৰ, কিয়নো আজি এই মুহূৰ্ততে অসম পুলিচৰ ফালৰ পৰা আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল বুলি যিখিনি ভেকেঞ্চি তেওঁলোকে মুকলি কৰিছিল, এইখিনি ভেকেঞ্চিৰ কাৰণে ৰিজাল্ট আহি গ'ল। কোনটো কেটেগৰীত কিমান কাট অফ গৈছে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাব পাৰিব। প্ৰথমে আপোনালোকে ইয়াতে চাবলৈ পাৰিছে আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলত টোটেল ভেকেঞ্চি আছিল 654টা, আৰু এইখিনি ভেকেঞ্চিৰ কাৰণে আমাৰ অসমীয়া যিখিনি নিবনুৱা যুৱক যুৱতীসকলে এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকে স্পষ্টভাৱে ইয়াতে চাবলৈ পাৰিছে কোনটো কেটেগৰীত কিমান কাট অফ গৈছিল। প্ৰথমে আপোনালোকে চাবলৈ পাৰিছে জেনেৰেল কেটেগৰীত কাট অফ গৈছে 30.92, OBC MOBCত আপোনালোকৰ কাট অফ গৈছে 27.02, SC যিটো কেটেগৰী আছে এই SC কেটেগৰীত 26.10 কাট অফ গৈছে। ST প্লেন যিটো কেটেগৰী আছে ইয়াতে আপোনালোকৰ 29.04 কাট অফ গৈছে। ST হিলছ যিটো কেটেগৰী আছে ইয়াতে আপোনালোকৰ কাট অফটো সেই তুলনাত খুবেই কম গৈছে, অৰ্থাৎ কি 21.13 পালে আপোনালোকৰ নাম আহি গৈছে। তাৰপিছত এইবাৰ যিটো অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এটা কেটেগৰী মুকলি কৰিছে যাৰ নাম দিয়া হৈছে টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিজ, স্পেচিয়েলি এই কেটেগৰীটো মুকলি কৰি দিয়া হৈছে বাগানীয়াসকলৰ কাৰণে। তেওঁলোকৰ কাট অফ গৈছে 21.94, আৰু আপোনালোকে এই যিটো আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলৰ যিখিনি ভেকেঞ্চি আছে এইখিনি ভেকেঞ্চিত যদি আপোনালোকৰ ৰিজাল্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে আগন্তুক যি ড্ৰাইভিং স্কিল টেষ্ট হ'বলগীয়া আছে তাৰ কাৰণে আপোনালোকে এতিয়াই ডাউনলোড কৰি ল'ব পাৰিব নিজৰ এডমিট কাৰ্ডখন। কেৱল মাত্ৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এণ্টাৰ ইয়ৰ ৰোল নাম্বাৰ আৰু এণ্টাৰ ইয়ৰ ডেট অফ বাৰ্থ, এই দুটা বস্তু ইয়াতে আপোনালোকে এণ্টাৰ কৰি এইটো যিটো ছাবমিট বুলি চাবলৈ পাৰিছে এই ছাবমিটত আপোনালোকে এতিয়াই ক্লিক কৰি দি নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। আৰু এতিয়া কথাটো হ'ল কি যে যিহেতু আপোনালোকে আসাম পুলিচ ড্ৰাইভাৰ যিটো কনষ্টেবল আছে ইয়াৰ ৰিজাল্টটো পাই গ'লে ইয়াৰ কাৰণে আগন্তুক যি ড্ৰাইভিং স্কিল টেষ্ট হ'বলগীয়া আছে এইটো আপোনালোকৰ কোনটো লোকেশ্যনত আৰু কোনটো তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে। এইটো কিন্তু আপোনালোকৰ অসম পুলিচৰ অফিচিয়েল নটিচ হয়, ইয়াতে স্পষ্টভাৱে লিখি দিছে দ্য ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট অফ দ্য কোৱালিফাইড কেণ্ডিডেটছ উইল বি হেল্ড 10 তাৰিখ 3 মাহ 2025 এট ফাৰ্ষ্ট যিটো আসাম কমাণ্ডো বেটেলিয়ন মান্দাকাটা নৰ্থ গুৱাহাটীত আছে তাতে আপোনালোকৰ স্কিল টেষ্টটো হ'বলগীয়া আছে। ইয়াতে তাৰিখটো স্পষ্টভাৱে মেনশ্যন কৰি দিছে 10 মাৰ্চ, আজি যিহেতু 4 তাৰিখ হয়, আগন্তুক 10 তাৰিখত আপোনালোকৰ ড্ৰাইভিং স্কিল টেষ্ট হ'বলগীয়া আছে ইয়াতে লিখা আছে।